জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে যে এইখন যে প্ৰেছ নোট দেখিছে এইখন কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাৰ কাৰণে। ইয়াতে কি লিখা আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখন মই অসমীয়া ট্ৰেন্সলেট কৰি লৈছোঁ, আপোনালোকে ধ্যান দি চাব। ইয়াতে কি লিখা আছে? সংশ্লিষ্ট সকলোৰে সাধাৰণ তথ্যৰ বাবে তলত দেখুওৱাৰ দৰে তাৰিখ আৰু স্থানত হোমগাৰ্ড ভলণ্টিয়াৰ মূল্যায়ন বোৰ্ড অনুষ্ঠিত কৰা হ'ব। ইয়াতে জিলাৰ নাম দিয়া আছে কাছাৰ CSC হাইলাকান্দি আৰু শ্ৰীভূমি SBA জিলা। আৰু ইয়াতে নিৰ্দিষ্ট স্থান দিছে জিলা প্ৰশিক্ষণ কেন্দ্ৰ গৃহৰক্ষী দয়াপুৰ, উদৰবন আৰু কাছাৰ। আৰু তাৰিখ দিয়া আছে কমাণ্ডাৰ 15/12/2025, 16/12/2025, 17, 18, 19, 20। আৰু ইয়াতে ৰোল নম্বৰ আৰু সময় দিয়া আছে, আপোনালোকে ভালকৈ চাব। 15/12/2025 তাৰিখে CSC মানে কাছাৰ হাইলাকান্দি CSC 1 পৰা 3লৈকে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে, এই 1 পৰা 3লৈকে যাৰ ৰোল নম্বৰ আছে তেখেতলোক জিলা প্ৰশিক্ষণ কেন্দ্ৰত গৈ উপস্থিত হ'ব লাগিব। আৰু 16 তাৰিখে আছে আপোনাৰ CSC 301 পৰা 600লৈ, এই সকলো পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে থাকিব লাগিব। আৰু 17 তাৰিখে আছে CSC 601 পৰা 700লৈ আৰু SBH 1 পৰা 200লৈ। সেইদিনাখনে SBH হ'ব আৰু CSC হ'ব পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে। আৰু 18 তাৰিখে আছে SBH 2001 পৰা 350লৈকে আৰু 1 পৰা 150লৈকে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ। আৰু 19 তাৰিখে আছে 151 পৰা 450লৈকে আৰু পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে। 20 তাৰিখে আছে বৰ্ডৰ দ্বাৰা চূড়ান্ত মূল্যায়ন। তো আপোনালোকে ইয়াতে মন কৰিব কি নিব লাগিব আৰু কি নিব নালাগে। ইয়াতে চাওক, মূল্যায়ন পৰীক্ষাৰ বাবে পান কাৰ্ড, আধাৰ কাৰ্ড আৰু ঐচ্ছিক চৰিত্ৰৰ প্ৰমাণপত্ৰ আদিকে ধৰি তেওঁলোকৰ মূল হোমগাৰ্ড ভলেণ্টিয়াৰ্ছৰ যি নথিপত্ৰ আছে সকলোখিনি বাছনি সমিতিৰ সন্মুখত হাজিৰ কৰিব লাগিব, তাৰ কাৰণে নিৰ্দেশ দিছে। আৰু কোনো ধৰণৰ পলমকৈ প্ৰপত্ৰ দাখিলৰ বাবে জিলা কামাণ্ডেণ্ট হোমগাৰ্ড কাছাৰ আহ্বান উইং হোমগাৰ্ড হাইলাকান্দি আৰু কৰিমগঞ্জৰ কাৰ্যালয় দায়ী নহ'ব। গতিকে আপোনালোকে প্ৰপত্ৰবিলাক খুব সোনকালে জমা কৰিব আৰু স্বেচ্ছাসেৱকসকলৰ ন্যায্য মূল্যায়নত বাধাৰ সৃষ্টি কৰিব পৰা কোনো ধৰণৰ বিভ্ৰান্তিকৰ তথ্য আৰু অন্যান্য অসৎ কাৰ্যক কঠোৰভাৱে নিৰুৎসাহিত কৰিব। বৰ্ডৰ সন্মুখত হাজিৰ হ'বলগীয়া হোমগাৰ্ড স্বেচ্ছাসেৱকসকলক TAD বা কোনো ধৰণৰ থকাৰ ব্যৱস্থা কৰা নহ'ব। জিলা কামাণ্ডেণ্ট হোমগাৰ্ড কাছাৰ আৰু সদস্য সম্পাদক শাৰীৰিক ফিটনেছ বৰ্ড। তো আপোনালোকে যোনে যোনে এই অপশ্যনৰ কাৰণে এপ্লাই কৰি থৈছিলে এই সকলোখিনি গৈ আপোনালোকে 15, 16, 17, 18, 19, 20 তাৰিখে যাৰ যাৰ ৰোল নম্বৰ আছে সকলোবিলাক গৈ জিলা প্ৰশিক্ষণ কেন্দ্ৰ গৃহৰক্ষী দয়াপুৰ, উদৰবন, কাছাৰ জিলাত গৈ উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনালোঁ। আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব, যিসকল লোকে এতিয়ালৈকে গম পোৱা নাই যাতে তেখেতলোকেও গম পায়। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আপোনালোকে ক'ৰ পৰা চাই আছে। তো আজিলৈ ইমানে আছিলে। জয় হিন্দ, জয় ভাৰত।